দিচাংমুখৰ পৰা ডুবাইলৈ, দিচাংমুখৰ পৰা কলকাতালৈ। বহিৰাজ্য আৰু আন্তৰ্জাতিক বজাৰত আদৰ বাঢ়িছে অসমৰ ৰঙালাওৰ। শিৱসাগৰ জিলাৰ দিচাংমুখত এতিয়া অসমীয়া যুৱকে কৃষি বিপ্লৱ কৰিছে। পোহাৰাম পাংগিং ওৰফে ভাইটিৰ নেতৃত্বত দিচাংমুখৰ 200 বিঘা ভূমিত নীৰৱে চলিছে কৃষি বিপ্লৱ। ভাইটিহঁতে কৰা খেতিৰ ফচল ৰপ্তানি হৈছে ডুবাই কিংবা কলকাতালৈ। শনিবাৰে কলকাতালৈ প্ৰেৰণ কৰা হ'ল 25 মেট্ৰিক টন ৰঙালাও। মোৰ এনেকৈ 100 বিঘাৰ ওপৰত আছে ৰঙালাও খেতি। টোটেল মাটি মোৰ 200 বিঘামান আছে, 220 বিঘামান। তাৰে চব মিলাই কৰোঁ, ৰঙালাও কৰোঁ, মাটিমাহ কৰোঁ, তাৰপাছত আমাৰ বেঙেনা, বিলাহী, জলকীয়া। কলকাতা মই 3টা গাড়ী পঠিয়ালোঁ যোৱা কালিলৈকে। তাৰপাছত তাৰ মাজত ডিচেম্বৰত আকৌ মই ডুবাইলৈ পঠিয়াইছিলোঁ। আগৰবাৰো পঠিয়াইছোঁ, কলকাতা পঠিয়াইছোঁ, আগৰতলা, আপোনাৰ উৰিষ্যা, দিল্লী পঠিয়াই থাকোঁ। পোহাৰাম পাংগিং আৰু 10জনীয়া অসমীয়া যুৱকৰ কৃষি বিপ্লৱ আৰু কৃষি বিভাগৰ প্ৰচেষ্টাক সামাজিক মাধ্যমযোগে প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। এইবাৰ দিচাংমুখৰ চাপৰিত 75 মেট্ৰিক টন ৰঙালাও উৎপাদন কৰিছে পোহাৰাম পাংগিঙে। বজাৰটোতো আহি যাব, কাৰণ এবাৰ চৰকাৰেতো বহুত এইবোৰ ক্ষেত্ৰত আগবাঢ়ি লৈছে। কাৰণ যোৱাবাৰ কেইদিনমান আগত আমাক গুৱাহাটীলৈ মাতিছিলে কনফাৰেঞ্চলৈ। অফ ছিজনত আমাৰ ফুলকবিয়ে হওক, বন্ধাকবিয়ে হওক, বকলিয়ে হওক, কেপচিয়ে হওক, আমি যিবোৰ দাম দি আমি খাবলগীয়া হৈছোঁ। যদি আমাৰ অসমৰ যদি খেতিয়কে যদি এইবোৰ যদি খেতি কৰা যদি আগ্ৰহ কৰে, যদি এইটো ছিজনত যদি খেতি উলিয়াব পাৰোঁ, তেতিয়া নিশ্চয় আমি আমাৰ অসমৰ মানুহ কম দামত আপোনাৰ চব্জি আমি যোগান ধৰি পাৰোঁ, তেতিয়া খুব ভাল পাব। এইবোৰ পদক্ষেপ লৈছে, আমি আদৰণি জনাইছোঁ। সেইকাৰণে আমি এটা নতুন খেতি আৰম্ভৰ কাৰণে আমি এতিয়া আলোচনা লৈছোঁৱেই। এতিয়া গুটি পচাম, খেতি কৰিম, যিমান দূৰ পাৰোঁ ৰাইজে কম পইচাত চব্জি খাওক। অসমীয়া যুৱ কৃষকক চৰকাৰে প্ৰতিটো খোজতে সহায় কৰাৰ বাবেই অসমত উৎপাদিত ফচলে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। সেয়ে ৰাজ্য চৰকাৰক ধন্যবাদ দিলে যুৱ কৃষক পোহাৰামে। অসমীয়াই খেতি কৰক, বজাৰ চৰকাৰে দিব বুলি আত্মবিশ্বাসী মন্তব্য পাংগিঙৰ। বছৰ ডুবাই পঠিওৱা ক্ষেত্ৰত আমাৰ এগ্ৰিকালচাৰ DO আমাৰ আশিক ছাৰে হওক, আমাৰ অমিত শইকীয়া ছাৰে হওক, আৰু মেইনলি আমাৰ বিমান বৰুৱা ছাৰেতো বহুত লাগি দিছে। DC ছাৰে কৰিছে। এনেকৈ কৰি এবাৰ প্ৰথমবাৰ কাৰণে ডুবাইলৈ পঠিয়াবলৈ সক্ষম হৈছোঁ। কেমেৰা পাৰ্চন হিমাংশুৰ সৈতে দিচাংমুখৰ পৰা সত্যজিৎ নাথ, নিউজ লাইভ।